মই তাইক চিতাত উঠাই দিয়াটো নোৱাৰিলোঁ চাব। ভৰিটোত ধৰি বহুত সময় জিকাৰ খালোঁ, কিন্তু সোনকালে গ'লগৈ। তাৰমানে কালি মই ঘৰ সোমোৱা বেছি সময় হোৱাই নাই। পৰবী শৰ্মাৰ খবৰ এটা শুনিছে নেকি? মই বোলো কি বোলে, কিবা গা এটা বেয়া হৈছিল, অসুখ হৈছিল নেকি? মই বোলো নাইতো, মই পৰহি কথা পাতিছোঁ, তেনেধৰণৰ কোনো কথা সোধা নাই। বোলে আপুনি এনেই খবৰটো ল'ব পাৰে নেকি? মই তাইকে ফোন কৰিছোঁ, ফোনটো বাজি আছে। তো মই সমুজ্জ্বল কাশ্যপলৈ ফোন কৰিলোঁ, কাৰণ ইতিমধ্যে ৰিচেণ্টলি সমুজ্জ্বলৰ লগত তপনে অদৃশ্য বুলি এখন ছবি কৰিছে, ময়ো আছোঁ তাত। তেওঁ সমুজ্জ্বলে বোলে মইতো শুনা নাই, ৰ'বচোন মই তপনলৈ ফোন কৰি আছোঁ আজি 4-5 দিন হ'ল। তপনে ফোন নধৰে, ৰিপ্লাইও নকৰে, মানে কল বেকো নকৰে। বোলে মই তুমি কৰাচোন, তুমি কৰিলে কিজানি ধৰেই। পৱন বুলি ক'লে ধৰিলোঁ। তপনদাই কৈছে যে মই মাৰোৱাৰী মেটাৰ্নিটিত আছোঁ আৰু মই অলপ পিছত কৈ আছোঁ। তাৰমানে খবৰটো বেয়া নেকি? তেতিয়া নীপ কুমাৰে মোক ফোন কৰিলে, বোলে দাদা এইটো পৰবী বাইদেউৰ নাই, আপোনাৰ লগততো বহুত কাম কৰিলে। মই বোলো কি হ'ল তাই? বোলে নাই কনফাৰ্ম। এতিয়া চেনেলবিলাকৰ পৰা ফোন কৰিবলৈ ল'লে। মই যাবলৈ ওলাইছোঁ আৰু তালৈ, কাৰণ মই 3 দিন আগতে তাইৰ লগত দীঘলীয়া কথা পাতিছোঁ, 12-14 মিনিট। বোলো তপনক ফোন কৰি পোৱা নাই। এই ছবিখন তইতো প্ৰিমিয়াৰ শ্ব' চালি, তই কৈছ তপনে নাই চোৱা, ককাটা নাতি হাতী 2। তপনে যথেষ্ট ভাল এটা কেৰেক্টাৰ খুব বেলেগ ধৰণে কৰিছে। তাক মই কংগ্ৰেচুলেট কৰিব খোজে কাৰণে ফোন কৰিছোঁ, ফোনটো সি দেখোন ৰিপ্লাইও নকৰে। বোলে তেনেকুৱাই বোলে হেৰি। মোৰ দেচোন দে ফোনটো দে। বোলো ৰ'বা, এতিয়াতো নাই, ওলাই গৈছে। বোলো তাক ঘূৰি আহিলে কবি যে প্ৰাণদাই বেয়া পাইছে, ফোন এটা কৰিবলৈ কৈছে বুলি কবি। তাই কৈছে মই কোৱাটোতো ক'ম, তেওঁ কৰাটোহে কথা। এই ধৰণৰ মানে কি, হঠাৎ বেবী ইমান ফূৰ্তি ফাৰ্তা কৰি থকা তাইক কোনোদিন বিষাদ নেদেখিলেই। তাইৰ মনত সদায় ফূৰ্তি, সদায় ধেমালি কৰি কথা কয়। তাইক কত ধমকি দিওঁ খোৱা বোৱাৰ ক্ষেত্ৰত, অমুক নাখাবি, চিঙৰা নাখাবি, পুৰি নাখাবি, তহঁতৰ স্বাস্থ্যৰ কাৰণে যত্ন ল'বিচোন, ভাল ভাল বস্তু খাবি। তাই সেইবিলাক নাই। আৰু এক্টিঙৰ ক্ষেত্ৰতো তাই ইমান টেলেণ্টেড, তাই গম নাপায়। কাৰণ তাইৰ প্ৰথম ছবি মোৰ লগত আজলি নবৌ, তাত সেই গানটো দিয়ে প্ৰথম আৰম্ভ হৈছে শ্বুটিং। কাক বুলিলোঁ কোনে নিছে, গাত পাতি ল'লে চা, জালকে বুলিলে জকাই, এতিয়া মজাটি পায়। সেই আৰু তাই চকুত, তাইতো তেতিয়া একদম য়াং ছোৱালী, তাই জাষ্ট কলেজ গৈছে। আৰু তাইৰ চকুত যিটো ৰোমাঞ্চ আছে, আৰু নাচত ইমান ফ্লেক্সিবল, ইমান সুন্দৰ নাচে। তাইক মই কৈছিলোঁ তই বুলিয়ে কওঁ, তাই মোক তুমি বুলি কয়। প্ৰাঞ্জল দা, কেতিয়াবা পঞ্জু দা, মোৰ ঘৰত পতা নাম। বোলো তই নাচত ইমান ভাল, তোৰ এক্টিঙৰ টেলেণ্টটো তই বুজি নাপাৱ, তোৰ কি টেলেণ্ট আছে, তই অকণমান চিৰিয়াছ হচোন। বোলে কি চিৰিয়াছ হ'ব, মইতো এনেকৈ কৰোঁ। বোলো নহয় এনেকৈ কৰ, কিন্তু এইটো অকণমান ডিছকাছ কৰ, স্ক্ৰিপ্ট আহিলে স্ক্ৰিপ্ট লৈ বহোঁ আমি। তেনেহ'লে হ'ব দিয়া, মই এনেকৈ কৰিম আৰু কি আৰু স্ক্ৰিপ্ট চাবলৈ আছে, ডাইৰেক্টৰ আছে, ডাইৰেক্টৰে ক'ব মই তেনেকৈ কৰিম। তাই সেইটো নেচাৰেল গড গিফ্ট, তাই যিটো প্ৰতিভা। মইতো সদায় ধমকিয়েই দি থাকিলোঁ তাইক, ইটো নকৰিবি, সিটো নকৰিবি। আৰু তাই মোক সাধাৰণতে ভয় কৰে চিনেমাত, ইণ্ডাষ্ট্ৰীত বা নাটকত। মই কোনো বেকাতেৰা সহ্য নকৰোঁ, বেয়া কথা সহ্য নকৰোঁ। তাই কিন্তু মোলৈ ভয় নকৰে। মই পানী টানি খোৱাত খুব কেয়াৰফুল। মই সদায় আউটডোৰ শ্বুটিং হ'লোঁ, ডিফুত পাহাৰী কন্যা কৰি থাকোঁতেও মই পানী সদায় গৰম কৰি ফিল্টাৰ কৰি মই বেলেগে লৈ যাওঁ, সেইটো আয়োজন মোৰ বেলেগ। মোক সেইখিনি অন্ততঃ মই নিজে সেই এৰেঞ্জমেণ্টটো কৰি লওঁ। বেবীহঁতৰ এইটো নাই, য'তেই যেনেকৈ পাইছে তেনেকেই খাইছে, য'তে যেনেকৈ শুবলৈ দিছে তেনেকেই শুইছে। আৰু
মই পানী লৈ যাওঁ আউটডোৰ শ্বুটিং ৰ'দত, তাই কৰোঁ বুলি কৰে, তাই মোৰ পানী নিজেতো খাবই, কোনো কথা নাই, তাকো আন অন্য কো এক্টৰক এই 5 জলাৰ পানী খাই খা। মই পিছত তাক ধমকি দিওঁ, মই কি তহঁতৰ কাৰণে ৰাজহুৱা পানী লৈ যাওঁ বুলি ভাবিছ নেকি? নাই নাই, তুমি থাকিলে আৰু চিন্তাই নকৰোঁ, মই জানো আৰু প্ৰাঞ্জল দা আছে, গতিকে ভাল ভাল বস্তু খুৱাব, পানী ফিল্টাৰ পানী খাবলৈ পাম। বোলো নহয়, তহঁতি এইবিলাক নিজে শিকছোঁ, নিজৰ কাৰণে কৰতো, অন্তত স্বাস্থ্যটো ভালে থাকিব। তাই খুব কেজুৱেল। বোলো তই ধৰ কাইলৈ তই এক্টিং যদি নকৰ, তুমি তো ক'লে তোমাৰ এক্টিং কৰাৰ কাম নাই, তুমি অন্য চিন্তা কৰা, তেতিয়া কি কৰিবি? তাই কয় যে নকৰোঁ, এক্টিং নকৰিলে নকৰিম। বোলো আমিতো থাকিব নোৱাৰোঁ, এক্টিং নকৰিলে জীৱনৰ পৰা হাৰি যাম। বোলে মই হাৰি নাযাওঁ, আজি মাতিছে কৰিছোঁ, নামাতিলে নাই, নকৰোঁ। এই কেজুৱেল মানে, তাই আজিৰ দিনটোত থাকে, কাইলৈ কি কৰিম, কি খাম, কি কৰিম, একো নাভাবে। কিন্তু তাইৰ প্ৰেম আছিলে, বহুত প্ৰেম আছিলে। তাই জীৱনত বহুত উত্থান পতন হৈছে, উতাৰ চঢ়াও হৈছে, এইখিনি আমি জানো বহুত কথাই। ধুমুহা গৈছে বহুত। মই তাইক মুম্বাইলৈ লৈ গৈছোঁ দূৰ নেহি সবেৰাৰ ডাবিঙৰ কাৰণে। চাৰুকমল হাজৰিকা, তপনো গৈছে, এখন হিন্দী ফিল্ম ডিভিজনৰ পৰা কৰিছিলে চাৰুকমল হাজৰিকাই। মই ডাবিঙৰ কাৰণে গৈছিলোঁ তাত একেলগে আছিলোঁ। তাইৰ আগে তাইৰ এটা ঘটনা এটা হৈছিলে। তপনৰ লগত তাইৰ দ্বিতীয় বিবাহ। বিৰিঞ্চি ভট্ট, তাহানিৰ কবি বিৰিঞ্চি ভট্ট বুলিয়ে জানে। বিৰিঞ্চিৰ লগত তাই স্বাভাৱিক বিয়া হৈছিলে। তাৰ আগতে তাইৰ এটা ঘটনা এটা হৈছিলে। বিৰিঞ্চিৰ কাৰণে মোক, যেতিয়া আমি মুম্বাইলৈ বুলি গৈ আছোঁ, বিৰিঞ্চিয়ে মোক সমজাই কৈছে যে চাবা বেবীৰ অলপতে ঘটনা এটা হৈছে, তাই হস্পিটেলত থাকিবলগীয়া হৈছিলে, মোৰ বৰ ভয় লাগে, তুমি থাকিলে মই চিন্তা নকৰোঁ। তপনো আছিলে তাত, তেতিয়া তপনৰ লগত বিয়া হোৱা নাই। লাহে লাহে হয়তো দুয়োটাৰ মনৰ মাজত ইটোৱে সিটোক বিচাৰিলে। পাহেৰী কন্যাৰ শ্বুটিঙো কৰিলোঁ তাৰ বহুত দিন পিছত। তপনেও হয়তো তাইক বিচাৰিলে জীৱনলৈ অহাটো, তাইও হয়তো বিচাৰিলে। তাই ঘৰখনলৈও আগতে মোৰ আজা আছিলে, বাইক লৈ ফুৰোঁ তেতিয়া, পূবশৰণীয়া ঘৰখন, কাৰণ মাকহঁতেও মোক খুব ভাল পাইছিলে। তাই ভনীয়েক, দুটা ভায়েক, সৰু তেতিয়া। আৰু এনেকুৱা নহয় যে সাধাৰণতে বায়েক হ'লে বা ককায়েক হ'লে ভাই ভনীহঁতক আমি এইটো নকৰিবি, সিটো নকৰিবি, এইটো বেয়া, সিটো বেয়া, আমি কওঁ, মই অন্ততঃ কওঁ। কিন্তু তাই একো নাই, তাই চবকে সমানে আৰু ভায়েক চবকে সমান ব্যৱহাৰ কৰে। তাই যিটো কৰ্তৃত্ব, বায়েক হিচাপে যিটো কৰ্তৃত্ব, সেইটো তাই কেতিয়াও নকৰে। আৰু মাকে তাইক আৱৰি ৰাখে। তাই প্ৰথম চিনেমা আজলি নবৌ, ময়ো তাইক প্ৰথম লগ পাইছোঁ। অত্যন্ত ধুনীয়া, চুলি একোচা, কিন্তু তাই ষ্ট্ৰেইট হেয়াৰ নহয়, একোচা চুলি, ডাঠ চুলি, অতি সুন্দৰ চিকচিকীয়া বগা। আমি তেতিয়া কৈছোঁ, বা অসমীয়া ছবিলৈ এজনী ভাল ছোৱালী আহিছে দেই, কিমান দিন এতিয়া তাই থাকিব এইটো ইণ্ডাষ্ট্ৰিটো হোৱাই নাই। কিন্তু আজলি নবৌতে তাই এটা গান, চকু মেলি নাচাবা, এই কাক বুলিলোঁ কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই, এতিয়া মজাটো পা। দুজনী বান্ধৱী আমি জোকাই পেলাই গানটো গাওঁ। সেইটো গানতে তাই গোটেই অসমৰ মানুহৰ মাজত সোমাই পৰিলে। আৰু আনটো গান আজলি নবৌৰে, চকু মেলি নাচাবা, মই বৰশী বাই থাকোঁ। সেইটো গান, কাৰণ তাই নাচৰ লয়টো সাংঘাতিক আৰু মানুহৰ মনত সোমায়েই গ'ল। তাৰপিছত ইখনৰ পিছত সিখন ছবি কৰিলে। পিতা পুত্ৰত মোৰ ভণ্টি হ'ল, সোণমইনাত মোৰ ভণ্টি হ'ল। অসমৰ এখন অত্যন্ত ছাকচেছফুল ছবি, যেনেকৈ আজলি নবৌ, সেই সময়ত সোণমইনা, অসমৰ
গাঁৱে ভূঞে আজৰি নবৌ সোণ মইনা নচোৱা মানুহ নাই আৰু সোণ মইনা কেৱল কান্দিবৰ কাৰণে মানুহে বাৰে বাৰে চায় মোৰ চৰিত্ৰটো এনেকুৱা পেথজ আছিলে আৰু তাই ভণ্টি হিচাপে সোণ মইনাত যিটো পাৰফৰ্মেঞ্চ আৰু মোৰ তেতিয়াৰ পৰাই এইজনী মোৰ ভণ্টি তাই মোৰ প্ৰেমিকা হ'লে মোৰ ভাল নালাগে মোৰ পত্নী হ'লে মোৰ ভাল নালাগে কিবা যেন মেট চোৱা নাই তাইক সদায় এনেকৈ বদমাচি ধেমালি ধুমুলা ভণ্টি পিতা পুত্ৰত সেই নাচ খুব ভাল তাত নাচে সেই কেৰেক্টাৰটো খুব নাচে পিতা পুত্ৰত মুনীন বৰুৱাৰ ছবি গতিকে নাচি ভাল পোৱা এজনী ছোৱালী গানো তাই গাব কিন্তু পাৰিছিলে কিন্তু তাই গান নাগায় গান শিকিছিলোঁ তাই ভাৰতনাট্যম শিকিছিলে কথক শিকিছিলে কিন্তু জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান তেনেকুৱা তাই যদি নাচৰ সুন্দৰকৈ শিক্ষা লৈ পেলাই তাই নাচি থাকিলেহেঁতেন তাই বহুত উচ্চ খাপৰ নৃত্যাংগনা হ'লহেঁতেন এই যে কেজুৱেল লাইফটো কেজুৱেলি গুচি গ'ল হঠাৎ সেইদিনা ককাত নাতিহাতী প্ৰেমিয়াৰ্ছত তাইক লগ পাইছোঁ মালবিকাহঁতৰ লগত বহি আছে এনেকৈ কৰিছোঁ চবকে কৰিছোঁ তাইক কৈছে মোক কিয় মতা নাই বাইদেউকো কৈছে পূৰ্ণিমা বাইদেউকো কৈছে মোক কিয় মতা নাই পূৰ্ণিমা কৈছে তোমাক দেখোন মই এনেকৈ কৰিছোঁ তাইক মানে মাতিব লাগে বেবী কিন্তু তাই হাৰ্টৰ যে এই অৱস্থা গমেই নাপাওঁ আৰু এটা কথা মোৰ এতিয়া ক'ৰবাৰ পৰা যেতিয়া গাড়ীত আহি থাকোঁ সাধাৰণতে হায়াৰ্ড কাৰ শ্বুটিঙৰ বা ক'ৰবালৈ গ'লে মই থাকিলে মই থকা গানবিলাক বজাই দিয়ে তাতে বেবী থকা বেছি গানবিলাক বজাই দিয়ে মই তাইক লগে লগে ফোন কৰোঁ ক'ত আছ কি কৰিছ বোলে অমুকত আছোঁ বোলে তোৰ গান শুনি শুনি আহি আছোঁ ক'ৰ পৰা আহিছ মই কওঁ আৰু কোনটো গান বোলো অমুকটো গান বোলে তোৰ গান বুলি কৈছা যে তোমাৰোতো গান বোলো নহয় তোৰ কাৰণে গানটো আহিলেই অতীতলৈ গুচি যাওঁ সেই মুহূৰ্তবিলাকে গুচি যাওঁ বা তুমি যে গুচি যোৱা মই বৰ ভাগ্যৱান দেই তোমাৰ যে মনত পৰি মোলৈ ফোন কৰা মই ভাগ্যৱান তপনৰ লগততো খুব কম কথা হয় তপনক বিচাৰিলোঁ কেতিয়াবা বেবীকে ফোন কৰোঁ আছে নেকি তপন দেচোন ফোনটো কিন্তু সেইটো নহয়গৈ আৰু তপন হয় কিবা পঢ়ি আছে নহয় ৰুমত সোমাই বন্ধ কৰি লৈ কিবা এক্টিং কৰি আছে সেই তেনেকুৱা তপনৰ নেচাৰটো সম্পূৰ্ণ বেলেগ খুব চোকা ল'ৰা ইঞ্জিনিয়াৰিং কলেজ ফাইনেল ইয়েৰত নে থাৰ্ড ইয়েৰত ইঞ্জিনিয়াৰিং কলেজ এৰি দিছে অত্যন্ত ভাল গল্প লিখে তপনৰ গল্পকাৰ হিচাপে তপনৰ বিশেষ এটা নাম আছে আবৃত্তিকাৰ খুব ভাল আবৃত্তি কৰে এতিয়া আমিও আবৃত্তি কৰোঁ মানে কয় কবিতা এটা কওকচোন শুনাওক আমি কৈ দিওঁ কিন্তু তপনে বিশেষ পৰিৱেশতহে আবৃত্তি কৰিব কোনোবাই ক'লে বুলি যে কৰিব এইটো না আমি কৰি দিওঁ কিন্তু এতিয়া তপন থিয়েটাৰত যাবতো যাবই কমিটেড ইয়াৰ পিছৰ কথাবিলাক জানিবলৈ বেবীয়েই নাই কালি ভূতনাথত মই তাইক চিতাত উঠাই দিয়াটো নোৱাৰিলোঁ চাব ভৰিটোত ধৰি বহুত সময় জিকাৰ খালোঁ কিন্তু সোনকালে গ'লগৈ এতিয়া আমাৰ কত আৰ্টিষ্ট কৰি আছে ইনচিকিউৰ আৰ্টিষ্টৰ লাইফটো বৰ ইনচিকিউৰ আমাৰ ইয়াত অসমত বিশেষকৈ সেইকাৰণে আমি মানুহৰ লগত মিলি থাকিবলৈ বিচাৰোঁ মই বাৰু ছ'চিয়েল কামত জড়িত মই অকল অভিনয়তে নাথাকোঁ মই বিভিন্ন মানুহৰ লগত বিভিন্ন সময়ত বিভিন্ন অকেজনত স্কুল কলেজ মেল মিটিং গৈ থাকোঁ কাৰণ মানুহক ক'বলগীয়া মোৰ বহুত কথা থাকে মোৰ জীৱনটো এটা বিশেষভাৱে এটা মজবুত বাট এটা নিজেই কৰি লৈছোঁ
গতিকে মই কিছুমান কথা মানুহক ক'ব পাৰোঁ, জেনেৰেশ্যনক ক'ব পাৰোঁ। যেনেকৈ বেবীক কৈছিলোঁ, বেবীহঁতক কৈছিলোঁ, এইটো নাখাবি, চিঙৰা কিয় খাব এনেকৈ, নাখাবি চিঙৰা। মই খালোঁ, তোমাৰনো কি অসুবিধা হয়? মই নাখাবি, স্বাস্থ্যৰ কাৰণে বেয়া। বোকাখাটত গৈ থাকোঁতে সিহঁতি নামি যায়, মই বোলো পুৰি নাখাবি। এই কোনোবাখন মুনীন বৰাৰ ছবিত আমি গোলাঘাটলৈ গৈ আছোঁ, মোৰ লগত দিলে বেবী আৰু মাধুৰিমা। সিহঁতৰ চিন্তা, ৰাম প্ৰাঞ্জলাৰ লগত দিলে মোক আমাক যাবলৈ, প্ৰাঞ্জলাটো বাটত একো খাবলৈ নিদিব। মই এইখিনি নগাঁৱৰ কি পাৰ হৈ গৈ পেলাই তাত নাৰিকল পাই বঢ়িয়াকৈ নাৰিকল পানী খুৱাইছোঁ, নাৰিকলৰ কোমলটো ৰুকাই লৈ পেলাই সিহঁতক খাবলৈ দিছোঁ। পিছত সিহঁতি কৈছে বোলে প্ৰাঞ্জলাৰ লগত গ'লে হেৰি নাৰিকল খুৱাব, শুকান ৰুটি খুৱাব। বোকাখাটত নামিছে, মই বোলো কেলৈ নামো? মাধুৰীমাই কৈছে মই কিবা ঔষধ এটা খাব লাগে, ফটকৈ কিবা বিস্কিট টিস্কিট লৈ লওঁ। বোলো পুৰি নাখাবি দেই, পুৰি নাখাবি। নাখাওঁ, পুৰি নাখাওঁ। দুইজনী দৌৰ মাৰিলে। হাৰ্ডলি দে টুক 5-6 মিনিটছ। তাৰমানে মোক এনেকৈ মোহাৰি আহিছে, তাৰমানে পুৰি খালে সিহঁতি। মই সুধিছোঁ তই পুৰি খালি? নাই খোৱা। এই কিবা এটা খালোঁ দৰৱ খাব লাগে কাৰণে। পিছত সিহঁতি সেই কথাটো কৈ ৰগৰ কৰে যে প্ৰাঞ্জলাই আমাক নাৰিকল খুৱাইহে নিব। গতিকে আমি ভয়ে পুৰি খাই গিলিছোঁ আৰু খপাখপ। প্ৰাঞ্জলাই ধৰা পৰিলোৱে নহয়। সেই তেনেকুৱা কথা। মই তহঁতৰ স্বাস্থ্যৰ কথা চিন্তা কৰি মই কওঁ চব বস্তু নাখাবি, যিটো স্বাস্থ্যৰ কাৰণে যিটো বস্তু ক্ষতি নকৰে সেইটো খাবি, জীৱনটোত অলপ ডিচিপ্লিন লাইফ এটা লিড কৰিবি। মানুহক বুজাব নোৱাৰি, যিটো ধৰণে জীৱনটো ভাবে কৰে তেনেকৈ মানুহ গৈ থাকে, তেনেকেই জীৱনটো এদিন সম্পূৰ্ণ হয়। কেতিয়াবা গুচি যায় সোনকালেই হ'ল। ভালে থাকক, ওপৰত শান্তিত থাকক। ইমান হঠাৎ হেৰুৱালো, সেইটো এটা মোৰ সাংঘাতিক। 5 বছৰে মই তেনেকেই থাকিলো, কাম নকৰাকৈ, ওলোৱাই নাছিলো ঘৰৰ পৰা। এইখিনি লৈ সুখী, কিন্তু একেবাৰে সুখী বুলিও ক'ব নোৱাৰা। এদিন আমি বিয়া ঠিক হোৱাৰ পাছত এখন ৰেষ্টুৰেণ্টত মানে খাবলৈ মোক লৈ গৈছিলে লাঞ্চ কৰিবলৈ। তাৰপিছত তাত গৈ পেলাই বহিছোহে। গতিকে ভাবি থাকি লাভ নাই, মনলৈ আহিলেও কেতিয়াবা জোৰকে আঁতৰাব খোজো। শেষত বিজুদায়ে বিয়াখন ঠিক কৰিলে। এনেকে ৰওঁতে মোৰ 12টা বছৰ পাৰ হৈ গ'ল। তাৰ পাছতো মানুহে সোধে, কেতিয়াবা লগ পালে, আপোনাক আজিকালি নেদেখা হলো। বিশ্বাসেই হোৱা নাছিল আৰু যাৰ অভিনয় চাই আমি ডাঙৰ হৈছিলোঁ। অসমীয়া ছবিত এগৰাকী গ্লেমাৰাছ অভিনেত্ৰী। তেওঁ এখন বিশেষ ছবি আছে প্ৰথম ৰাগিনী। সেই ৰাগিনী প্ৰথম ৰাগিনী ছবিখন খুব প্ৰিয় আছিল আমাৰ আৰু খুব ফটোজেনিক আছিল, খুব অভিনয় দক্ষতাপূৰ্ণ এগৰাকী অভিনেত্ৰী আছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰো কেইবাখনো নাটকতে অভিনয় কৰিছে, মঞ্চতে অভিনয় কৰিছে। আৰু পিছলৈ তপনদাৰ ঘনিষ্ঠতাৰ সূত্ৰে তপনদাৰ ঘৰলৈ যেতিয়া সঘনে অহা যোৱা হয়, তেতিয়া সদায় লগ পাই আহিছোঁ। এগৰাকী খুব সাদৰী মহিলা আৰু খুব অন্তৰখোলা মহিলা। সকলো কথাই তেওঁ খোলা মেলাকৈ কয় আৰু তেনেকুৱা সুন্দৰ সম্বন্ধ আছে আমাৰ পৰিয়ালটোৰ। হঠাৎ তেওঁ নাইকিয়া হৈ গ'ল। সেই কথাটো বিশ্বাস কৰিবৰ কাৰণে প্ৰথমে টান লাগিছিল আৰু এতিয়া আৰু কি ক'ম, ক'বৰ কাৰণে এটাই আছে যে তপনদা ভগৱানে এটা সাহস দিয়ে। ইয়াতো এটা কোনোদিনে পূৰণ নোহোৱা এটা দুখ, কিন্তু সেই দুখটো যাতে অতিক্ৰম কৰি তেওঁলোকে আগলৈ আগবাঢ়িব পাৰে, তাৰ বাবে ঈশ্বৰে তেওঁলোকক সাহস দিয়ে, সেয়ে প্ৰাৰ্থনা কৰিম। 80-90 দশকত খুব জনপ্ৰিয় নাটকত তেওঁ অভিনয় কৰিছে আৰু অভিনেত্ৰী হিচাপে খুব দক্ষ আছিলে। আৰু তাতকো তেওঁ বেছি ভাল লাগিছিল, তেওঁ মানুহ হিচাপে এগৰাকী মহিলা হিচাপে খুব খোলা অন্তৰৰ মহিলা আছিল। তেওঁ যে এক ধৰণৰ চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী, সেই হিচাপে তেওঁ এটা বিশেষ গ্লেমাৰ ৰাখি বা বিশেষ এটা
মানে গ্লেমাৰ এটা ৰাখিবা, বিশেষ ধৰণৰ এটা সুকীয়া নিজৰ বাবে স্থান এটা ৰাখিব কথা নকৈছিল। খুব আদৰী মহিলা আছিল, খুব খোলা অন্তৰে কথা পাতিছিল। আৰু তপনাৰ লগত যিহেতু মোৰ খুব ঘনিষ্ঠতা এটা আছে, সেই সূত্ৰে মই তপনাৰ লগত সঘনাই অহা যোৱা কৰিছিলোঁ। তেতিয়াই মই বৌক লগ পাইছিলোঁ। আৰু বৌ আছিল যদিও তেওঁ আমাৰ কাৰণে বেৰিওৱাই আছে, চবৰে কাৰণে বেৰিওৱাই আছে। আৰু হঠাতে তেওঁ এনেকৈ ঢুকাই থাকিল। এই খবৰটো আমাৰ কাৰণে এটা অতি দুখৰ খবৰ, এটা মৰ্মাহত হোৱা খবৰ। এতিয়া কি ক'ম, ক'বৰ কাৰণে এটাই আছে যে ঈশ্বৰে তপন দা তেওঁৰ কন্যাক যাতে এটা সাহস দিয়ে, এই দুখখিনি অতিক্ৰম কৰি যাতে আগলৈকে নিজৰ জীৱন পথ যাতে অতিক্ৰম কৰিব পাৰে।